আমি পুনৰবাৰ জনাইছো এছিএছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। কৰ্তব্যত গাফিলতি আৰু কাৰ্যালয়ত সুৰাপানৰ অভিযোগত বৰখাস্ত কৰা হৈছে অৰূপ কুমাৰ চক্ৰৱৰ্তীক। অসম চৰকাৰৰ পাৰ্চনেল বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দিছে বৰখাস্তৰ নিৰ্দেশ। 2011 চনৰ 22 জুলাইত তেওঁক নিলম্বন কৰা হৈছিল। শীৰ্ষ বিষয়াৰ নিৰ্দেশ পালন নকৰা আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দায়িত্ব পালন কৰা নাছিল অৰূপ কুমাৰ চক্ৰৱৰ্তীয়ে। 2018 চনৰ পৰা তেওঁলৈ কেইবাবাৰো জাননী জাৰি কৰা হৈছিল, কিন্তু সেই জাননীৰ উত্তৰ দিয়া নাছিল অৰূপ কুমাৰ চক্ৰৱৰ্তীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে 15 জুলাইত তেওঁক বৰখাস্ত কৰা হয়। আমি এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে যদুমণি শইকীয়াৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। যদুমণি শইকীয়া, এই অৰূপ কুমাৰ চক্ৰৱৰ্তী নামৰ ৰাজপত্ৰিত বিষয়াগৰাকীক চাকৰিৰ পৰা বৰখাস্ত কৰা সন্দৰ্ভত মই সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় চাওক, অৰূপ কুমাৰ চক্ৰৱৰ্তীক আচলতে 2011 চনত যেতিয়া তেওঁ ধুবুৰী জিলাৰ আৰু বৰ্তমানৰ দক্ষিণ শালমাৰা মানকাছাৰা জিলাৰ দক্ষিণ শালমাৰা ৰাজচক্ৰৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল, তেতিয়াই তেওঁৰ বিৰুদ্ধে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগীয় অনুশাসনমূলক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। 2011 চনৰ 22 জুলাইতে তেওঁক নিলম্বন কৰা হৈছিল। মূলতঃ তেওঁ 2011 চনৰ 21 আৰু 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচন সংক্ৰান্তীয় অতি গুৰুত্বপূৰ্ণ বৈঠকত গাফিলতি কৰাৰ অভিযোগ আছিল। তেওঁ তাত অনুপস্থিত আছিল। তদুপৰি 2011 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ সময়ত কৰ্তব্য সম্পাদন কৰা নাছিল আৰু কাৰ্যালয়লৈ তেওঁ মদ্যপান কৰি গৈছিল আৰু তাত মদ্যপান কৰি থকা অৱস্থাত কেইবাবাৰো ধৰা পৰিছিল। এনেধৰণৰ বিভিন্ন অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে আৰু তেতিয়াই তেওঁক নিলম্বন কৰা হৈছিল। আৰু তাৰ পিছৰ পৰাই তেওঁৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হয়। 2015 চনৰ 8 মেত চৰকাৰে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল এই সন্দৰ্ভত, যেতিয়া বিভাগীয় তদন্ত আৰম্ভ হৈছিল। আৰু পৰৱৰ্তী সময়ত ঘটনাৰ বিতং তদন্তৰ বাবে চৰকাৰে 2017 চনৰ 30 জুনত অৱসৰপ্ৰাপ্ত IAS বিষয়া ডক্টৰ ৰোচন আৰা বেগমক তদন্তকাৰী বিষয়া হিচাপে এই গোটেই ঘটনাটো তদন্তৰ বাবে নিযুক্তি দিছিল। 2018 চনৰ 22 মেত তেওঁ তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনত অৰূপ কুমাৰ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতিকে ধৰি যিকেইটা অভিযোগ আছিল সকলোখিনি সত্য বুলি প্ৰমাণিত হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া সেই কথা সত্য বুলি প্ৰমাণিত হৈছিল 2018 চনত, তাৰ পৰৱৰ্তী সময়ত 2026 চনৰ অৰ্থাৎ এই বছৰৰ জানুৱাৰী মাহলৈকে তেওঁলৈ কেইবাবাৰো জাননী জাৰি কৰা হৈছিল যে আপোনাৰ বিৰুদ্ধে এইখিনি অভিযোগ আছে, আপুনি কি ক'ব বিচাৰে। এনেধৰণে কেইবাবাৰো জাননী জাৰি কৰাৰ পিছতো কিন্তু অৰূপ কুমাৰ চক্ৰৱৰ্তীয়ে কোনো ধৰণৰ উত্তৰ নিদিলে, সেই জাননী কেইখনৰ উত্তৰ নিদিলে। আৰু সেয়ে ৰাজ্যত অসম লোকসেৱা আয়োগৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ দিছে আৰু ইয়াত ৰাজ্যপালে অনুমোদন জনাইছে। গতিকে দেখা যায় যে এই গোটেই প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল। তেওঁক পৰৱৰ্তী সময়ত সুবিধাও দিয়া হৈছিল, আচলতে যিটো আত্মপক্ষ সমৰ্থনৰ কাৰণে সুবিধা দিব লাগে সেই সুবিধা দিয়া হৈছিল। তেওঁক কেইবাবাৰো জাননী জাৰি কৰা হৈছিল 18 চনৰ পৰা 26 চনলৈ। 7 বছৰ তেওঁলৈ 8 বছৰ ধৰি তেওঁলৈ জাননী জাৰি কৰি থকা হৈছিল, উত্তৰ দিয়ককৈ, কিন্তু তেওঁ এই সন্দৰ্ভত সম্পূৰ্ণ নিৰ্লিপ্ত হৈ আছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত 15 জুলাই তাৰিখে তেওঁক নিলম্বনৰ বৰখাস্তৰ নিৰ্দেশ দিয়া হয়। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে যদুমণি শইকীয়া।